শিক্ষাগত অৰ্হতাৰ ওপৰত ইমান ফোকাস নাই শিক্ষাগত অৰ্হতাৰ ওপৰত ফোকাস নাই খালি ইমানেই শিক্ষা থাকিব লাগে যাতে জাপানিজ ল্যাঙ্গুৱেজটো শিকিব পাৰে সেইকাৰণে মেট্ৰিক পাস হায়াৰ সেকেন্ডাৰী পাস গ্ৰেজুৱেচন পাস তেওঁলোকৰ স্কিলৰ ওপৰত ইয়াত শিক্ষাগত অৰ্হতাৰ ওপৰত চাকৰি নিদিয়ে চাকৰি দিব তেওঁলোকৰ ব্যৱহাৰিক ক্ষমতাৰ ওপৰত দিস ইকোনমি কিমান ল'ৰা ছোৱালী এতিয়া আমি ইয়াতে 200 পঢ়াম কিন্তু যদি স্টুডেন্ট পাওঁ আমিনগাঁৱত আৰু এটা আমাৰ বিল্ডিং ৰেডি হৈ আছে গতিকে আমাৰ টাৰ্গেট 50,000 ল'ৰা ছোৱালীক আমি পঢ়াব খোজো যদি আৰু স্টুডেন্ট পাওঁ আমি গুৱাহাটী ইউনিভাৰ্চিটি ট্ৰেইনিং চেণ্টাৰ খুলি দিম ডিব্ৰুগড় ইউনিভাৰ্চিটিত খুলি দিম এজ লিমিটৰ ইউথ হ'ব লাগে বিলো 30 ইয়াৰ্ছ বিলো 35 বিলো 45 ইয়াৰ্ছ বিলো 45 ইয়াৰ্ছ 45 বছৰৰ তলৰ হ'লে Sir, this initiative also strengthen the state economy as well the countries. Remittance is always a big source for earning foreign exchange. It also make your state put your state in the global position. So this scheme will also indirectly help in the growth of Assam economy. কাৰণ এই ল'ৰা ছোৱালীবিলাকে যেতিয়া তাত চাকৰি কৰিব অসমৰ দেউতাক মাকলৈকে টকা পঠাব ইট হেল্পছ অসমৰ অৰ্থনীতিটো ই সহায় কৰে বেসিক্যালি ইন আৱাৰ কান্ট্ৰি ষ্টেট লাইক মহাৰাষ্ট্ৰ কেৰালা ইজ আৰ্নিং হিউজ ফৰেন এক্সচেঞ্জ থ্ৰু ৰেমিটেন্স so Assam earns 1,000 crore rupees but in compare to that Maharashtra, Kerala, they earn 1 lakh plus crore rupees. So that's the difference. Post duration is 10 months. এতিয়ালৈকে এজনো আমি আমাৰ চেনেল দি পঠোৱা নাই কিন্তু 2,000 ল'ৰা ছোৱালীয়ে নিজে জাপানৰ ল্যাঙ্গুৱেজ দিল্লীত শিকি গৈছে অসম চৰকাৰৰ ফালৰ পৰা এইটো ফাৰ্ষ্ট বেঞ্চ Sir, on the lines of Advantage Assam 2, what are other infrastructural development? There are lot of announcements. You have seen that in terms of Advantage Assam 2.0, we are getting semiconductor. We are going to set up a thermal power station with 40,000 crores of investment. We have signed 3 important pump storage projects. I think we are on infrastructure, we are close to 50,000 crores and in investment, we are close to 1 lakh crore now. So I think on the first year, this is a very significant achievement. आप जर्नलिस्ट हैं सर এটা অন্য প্ৰসংগ সুধিব পাৰিম নেকি স্যাৰ ট্ৰাইবেল সংঘৰ ফালৰ পৰা আদিত্য খাকলাৰীয়ে জনজাতিকৰণৰ বিৰোধিতা কৰিছে আৰু যিসকলকে জনজাতি বিচাৰি থকা সকলে শূন্য হৈছে আৰু চৰকাৰক হস্তক্ষেপ কৰিব দিছে গোটেই বিষয়টোৰ কনফ্লিক্টটো তাতেই আছে যে পুৰণা জনজাতিসকলে নতুন লোকক জনজাতি হোৱাটো নিবিচাৰে হব খোজা জনজাতিসকলে কয় যে আমাক জনজাতি কৰিবই লাগিব দুইটা সম্প্ৰদায়ৰ বিপৰীতমুখী স্থিতিৰ কাৰণে আজিলৈকে সমাধানৰ ৰাস্তাটো আমি পোৱা নাই কিন্তু 25 নৱেম্বৰত যি আমি মন্ত্ৰীসভা গোটৰ পৰামৰ্শ সদনত ৰাখিম সি এটা মধ্যম অৱস্থালৈকে লৈ আহিব সমস্যাটো হৈছে যে কংগ্ৰেছ দলে এটা মেমৰেণ্ডাম দি থৈছে টংকৰ বাহাদুৰ ৰায় অধ্যক্ষ হৈ থাকোঁতে ভাৰত চৰকাৰত যে পুৰণা জনজাতিসকলৰ কোনো ক্ষতি হ'ব নালাগে নতুনক জনজাতি কৰিলে সেই পইণ্টটোকে ট্ৰাইবেল সংঘই ধৰিছে যে বিধানসভাইটো কৈছে আমাৰ ক্ষতি হ'ব নোৱাৰিব কিন্তু নতুন মানুহ আহিলেতো কৰবাত নহয় কৰবাত ক্ষতি হ'বই কংগ্ৰেছে বিষয়টো অতি এক প্ৰকাৰ ক'ব গ'লে খুব বেয়া কৰি থৈ গৈছিলে 25 নৱেম্বৰত আমাৰ যিখন প্ৰতিবেদন আহিব তাত আমি কিছু সমাধানৰ সূত্ৰ পাম 100% নাপালে গতিকে 25 নৱেম্বৰলৈকে আমি অপেক্ষা কৰিব লাগিব মৰাণ মটকৰ ক্ষেত্ৰত তেওঁলোকৰ স্থিতি সহনশীল 3টা ক্ষেত্ৰত তেওঁলোক সহনশীল পুৰণা গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী মৰাণ মটক
এই তিনিটাৰ ক্ষেত্ৰত তেওঁলোকৰ ট্ৰাইবেল সংঘৰ স্থিতি আগৰ পৰাই সহনশীল আৰু এই বিষয়ে বিধানসভাত মই ইতিমধ্যে ষ্টেটমেণ্ট দিছোঁ চুতীয়া জনগোষ্ঠীৰ ক্ষেত্ৰত তেওঁলোকৰ 50%, 100% নহ'লেও কিছু আগবাঢ়ি আছে চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত কংগ্ৰেছে এটা গণ্ডগোল কৰি থৈ গ'ল 36টাৰ নাম ৰিকমেণ্ড কৰিলে বাকী নাম নকৰিলে এটা বাগানৰ মানুহে কৈছে যে কৰিলে আমাৰ গোটেইখনক কৰক তেওঁলোকে আগেই নবঢ়ালে 36টাত থৈ দিলে গতিকে ইয়াত সৰ্বসাধাৰণ মানুহে নুবুজা বহুতবিলাক কথা আছে যিটো 25 নৱেম্বৰৰ মন্ত্ৰীসভা গোটৰ প্ৰতিবেদনত প্ৰথমবাৰলৈ সাংবাদিকসকলেও গম পাব 112টা চাহ জনগোষ্ঠীৰ ট্ৰাইব আছে উইদিন টি গাৰ্ডেন কংগ্ৰেছে ৰিকমেণ্ড কৰিলে 36টা বাকী ৰিকমেণ্ডেই নকৰে এতিয়া আমাৰ ACMSৰ কিছুমান নেতাই আন্দোলনো কৰি আছে তেওঁলোকে তেতিয়া বিধানসভাত MLA আছিল তেওঁলোকে ৰিকমেণ্ডেই নকৰিলে যেতিয়া লিষ্টখন ওলাল তেতিয়া টি গাৰ্ডেন ছাত্ৰ সন্থাই আমাক ক'লে যে আমি একেটা লাইনতে থাকোঁ কেইজনমান হ'ব কেইজনমান নহ'ব নেকি গতিকে তাৰ ভিতৰতো কৰিবলগীয়া কাম আছে সেইকাৰণে গোটেই বস্তুটো 25 নৱেম্বৰত যেতিয়া আমি বিধানসভাত ৰিপৰ্ট দিম যিটো ৰিপৰ্টে এই সমস্যাৰ সমাধান কৰিব পাৰে কাকো অসুবিধাত নোহোৱাকৈ তেনেকুৱা এটা ৰিপৰ্ট আমি বহুত 3 বছৰ আলোচনা কৰি এটা পজিশ্যনলৈকে আনিছোঁ যেনেকৈ আপোনালোকে লক্ষ্য কৰিছে যে প্ৰথমবাৰৰ বাবে ট্ৰাইবেল সংঘই 6 জনগোষ্ঠীক বিৰোধিতা কৰা নাই মৰাণ মটকক তেওঁলোকে এক প্ৰকাৰ গ্ৰীণ ছিগনেল দিছে তাৰো কাৰণ হ'ল আমাৰ লগত হোৱা দীৰ্ঘকালীন আলোচনা গতিকে বহুত সময়ত আমাক অভিযোগ কৰা সকলৰ বিপৰীতে বিজেপিয়ে সমস্যাটো প্ৰথমবাৰৰ কাৰণে একেবাৰে ভিতৰলৈকে গ'ল তেওঁলোকৰ সমস্যা আছে তেওঁলোকে কৈছে আহোমে কৈছে আমাক লাগিবই ট্ৰাইবেল সংঘই কৈছে যে আপোনালোকে নতুন এখন নিউ ট্ৰাইবেল বুলি কৰক য'ত আমাৰ লগত সংঘাত হ'ব নালাগে তেওঁলোকে নালাগে বুলি নকয় তেওঁলোকে কয় যে আমাৰ লগত নিদিব বেলেগ কৰি নতুন লিষ্ট এখন বনাই দিয়ক যেনেকৈ হিলছ ট্ৰাইব প্লেইনছ ট্ৰাইব আছে গতিকে এইটোৰ আমি সমাধান এটা আনি মিডিয়াত কথা পাতিলে জিন পৰ্টেলে যিটো ভাল দেখে এইটো কাটিব সেইকাৰণে মই মিডিয়াত কথা ক'ব খুব আজিকালি দিগদাৰ পাওঁ মানে কাটি কৰি কোনে কি একেটা কথাকে বনাই দিব বুজি নোপোৱা হৈ যাওঁ সেইকাৰণে বিষয়টো 25 তাৰিখে লিখিতভাৱে দি দিম আৰু লিখিতখন আপোনালোকে পঢ়ি ল'ব পাৰিব মই ক'লে এতিয়া ক'ব মুখ্যমন্ত্ৰী অমুকৰ নামটো নল'লে তমুক নকৰিলে বুলি আকৌ আপোনালোকে ৰাতি টক শ্ব'ত ইয়াক বিতৰ্কিত কৰি দিব চাওক আপোনালোকে মৰমত কথাবোৰ শুনে কিন্তু টক শ্ব'টো মৰমত নকৰে নহয় তাৰপিছত এজনক মাতি লৈ আহিব মুখ্যমন্ত্ৰী এনেকৈ ক'লে তেনেকৈ ক'লে এই কথাটো ইলেকশ্যন অহাৰ লগে লগে আপোনালোকেও স্পীডটো বঢ়াই দিছেতো সেইকাৰণে আমি কম কথা ক'লে ভাল বেছি কথা ক'লে বেয়া গুৱাহাটীত তিৰুপতি মন্দিৰটো কেতিয়া হ'ব স্যাৰ গুৱাহাটীত তিৰুপতি মন্দিৰৰ কাৰণে মাতি আমি চাই আছোঁ কোনখিনি জেগাত এইটো আপুনি সাংবাদিক নে নে সাংবাদিক কোন পেপাৰ আচ্ছা এইটো লাইটৰ কাৰণে দেখা নাই টনি তো মাটি আইডেন্টিফিকেশ্যনৰ কাম আগবাঢ়ি আছে Sir, on the demographic changes, the Home Minister announcement to form a hyper committee. গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই যোৱা পৰহি এটা ঐতিহাসিক ভাষণ দিছে তেওঁ কৈছে যে সমগ্ৰ ভাৰততে মুছলমান জনসংখ্যা অভূতপূৰ্বভাৱে বাঢ়িছে আৰু তেওঁ কৈছে যে এই জনসংখ্যাটো ঘৰত বঢ়া নহয় ই বিদেশৰ পৰা অহা মানুহো তাত জড়িত হৈ আছে তাৰ কাৰণে ভাৰত চৰকাৰে এটা ডেমোগ্ৰাফি মিছন কৰিব খুজিছে যাৰ লক্ষ্যই হ'ব ডিটেক্ট ডিলিট এণ্ড ডিপ'ৰ্ট এইটো প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে ইমান স্পষ্ট ভাষাত কথাখিনি কৈছে অসম ডেমোগ্ৰাফিক চেঞ্জৰ এটা ডাঙৰ ভিক্টিম আজি অসমত মুছলিম জনসংখ্যা 2021 চনত 38% পাৰ হৈ গৈছে গতিকে এইবাৰ যেতিয়া সেন্সাস আহিব 38+1ৰ আপোনালোকে ক'ব পাৰে 1.5% মোৰ যদি 27লৈকে আমি গন্তি কৰোঁ সো আজিৰ দিনত যেতিয়া মই কথা পাতি আছোঁ অসমৰ মুছলিম জনসংখ্যা ইজ 39.5 আপোনালোকে আচৰিত হ'ব মই দুই এদিনতে আপোনালোকক দিম
ইভেন মাজুলীৰ দৰে অঞ্চলত মুছলিম জনসংখ্যা বাঢ়িছে 100%। 100% মুছলিম জনসংখ্যা বাঢ়িছে। কিন্তু আপোনালোকে জানে যে অসমীয়া মুছলমানৰ জনবৃদ্ধিৰ হাৰ সেইটো নহয়, আমাৰ দৰে একে। তাৰ মানে মাজুলীৰ দৰে অঞ্চলতো যদি 100% মুছলিম জনসংখ্যাৰ বৃদ্ধি হয়, সমস্যা কিমান গভীৰ। যদি অসমত আমি 40% মুছলমান বুলি ধৰি লওঁ, হিন্দু 60, খ্ৰীষ্টিয়ান আছে 6 to 7%, তাৰ লগত বাহিৰৰ পৰা অহা আৰু কিছু মানুহ যদি আমি বাদ দি দিওঁ, তেতিয়াহ'লে অসমীয়া হিন্দু মানুহৰ সংখ্যা আজিৰ ডেটত অসমত 40%ৰ ওপৰত। আৰু এইবিলাক গোটেই 11ৰ ওপৰত কৰা প্ৰজেকশ্যন। গতিকে এইটো বিষয় যথেষ্ট চিন্তাৰ বিষয়, আৰু এই বিষয়টোলৈ আমি সকলো চিন্তিত। বহুদিনীয়া দিল্লীৰ লগত কথা বতৰা পতাৰ পিছত প্ৰথমবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 15 আগষ্টত আৰু যোৱা পৰহি গৃহমন্ত্ৰী ডাঙৰীয়াই ডেমোগ্ৰাফি মিছনৰ কথাটো উল্লেখ কৰিছে। বিষয়টোৰ সন্দৰ্ভত ইয়াৰ লক্ষ্য কি হ'ব, উদ্দেশ্য কি হ'ব, আৰু অলপ জানিব লাগিব। গৃহমন্ত্ৰী ডাঙৰীয়াক অহাবাৰ লগ পালে মই আৰু বুজি আহিবৰ বাবে চেষ্টা কৰিম। আমাৰ তাতো ভাল খবৰ আছে। প্ৰবাসী অসমীয়াসকলৰ সহযোগিতা বাঢ়িব, মই এতিয়াই ক'ব খোজা নাই, কিন্তু তেওঁলোকৰ পৰা আমি ইতিবাচক সংকেত পাইছোঁ। নহয়, আমাক তেওঁলোকে ভিচিৰ কথা কৈছিলে, কিন্তু আমি তেওঁলোকক যি ধৰণে নহওক আমি তেওঁলোকৰ ওপৰত মানসিকভাৱে যি হেঁচা প্ৰয়োগ কৰি আছোঁ, মই ভাবোঁ যে আপোনালোকে 2 এদিনতে ভাল খবৰ শুনিবলৈ পাব। আৰু ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলে তাৰ ভিতৰত এটা ভাল সংখ্যকে এই তদন্তত সহযোগিতাৰ আশ্বাস দিছে। আজিকালিৰ ভিতৰতে আমি ভাল খবৰ পাম বুলি মই আশা কৰিছোঁ। सर, सिंगापुर अथॉरिटी से कोई रेस्पॉन्स मिला है क्या? आज yesterday also Singapore police has sent some query to their family. Singapore investigation to बहुत seriously kori ase. Singapore has sent certain vital query about Jubin. We collected that from his family and we sent them back yesterday. So ami janeke Asome active hoi asu, Singapore police o homane active hoi ase. They want to give us a proper report after conducting the inquiry completely. Aru amar hoi basically ji amar requirement ase, crime scene amar requirement ase, statement এই গোটেইবিলাক আমি এমলেট অলৰেডি পঠিয়াই দিছোঁ। আমাক কি লাগে ছিংগাপুৰৰ পৰা সহযোগিতা, তাক আমি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ জৰিয়তে পঠাই দিছোঁ। আৰু এই গোটেই কাগজবিলাক এতিয়া ছিংগাপুৰ এটৰ্নি জেনেৰেলৰ লগত আছে। Thank you.